কংগ্ৰেছত এটা কথা আছে, এইটো মই কেতিয়াও আপোনালোকক অস্বীকাৰ নকৰোঁ। কংগ্ৰেছত লবি চলে, এইটো সঁচা কথা। এইটো মিছা বুলি ক'লেতো মই আৰু মিছা কথা কিয় ক'মহে কাৰোবাৰ কাৰণে। মই কিন্তু আপোনালোকে সেই বুলি মোক ইয়াৰ অৰ্থ আৰ বুলি উলিয়াবগৈ নোৱাৰে। সেইটো কৰিলে অসত্য হৈ যাব। মই আৰ বুলি কয় লবি চলিবই, কাৰণ নেতাবিলাক নাই সেইটো মই ক'ব নোৱাৰিম। কিন্তু এনেকুৱা হয় ন, নেতাবিলাকৰ কোনোবাই আপোনালোকে চাব, এতিয়া কোনোবা গাড়ী বানাইব, কোনোবা কাৰোবাক ভাল পায় ব্যক্তিগতভাৱে, তেওঁৰ ওপৰত জিন্দাবাদ দি দিয়ে, তেতিয়াহ'লে তেওঁ দলটোক জিন্দাবাদ নিদিয়ে। সেই গতিকে এইবিলাকো কংগ্ৰেছত চলি থাকে, এইবিলাকতো আৰু বাধা দিব নোৱাৰি। মানুহে প্ৰতি মনটো আৰু বুজি পালে, সেইকাৰণে কাৰ মনত কি আছে। কংগ্ৰেছত এটা কথা আছে, এইটো মই কেতিয়াও আপোনালোকক অস্বীকাৰ নকৰোঁ। কংগ্ৰেছত লবি চলে, এইটো সঁচা কথা। এইটো মিছা বুলি ক'লেতো মই আৰু মিছা কথা কিয় ক'মহে কাৰোবাৰ কাৰণে। মই কিন্তু আপোনালোকে সেই বুলি মোক ইয়াৰ অৰ্থ আৰ বুলি উলিয়াবগৈ নোৱাৰে। সেইটো কৰিলে অসত্য হৈ যাব। মই আৰ বুলি কয় লবি চলিবই, কাৰণ নেতাবিলাক নাই সেইটো মই ক'ব নোৱাৰিম। কিন্তু এনেকুৱা হয় ন, নেতাবিলাকৰ কোনোবাই আপোনালোকে চাব, এতিয়া কোনোবা গাড়ী বানাইব, কোনোবা কাৰোবাক ভাল পায় ব্যক্তিগতভাৱে, তেওঁৰ ওপৰত জিন্দাবাদ দি দিয়ে, তেতিয়াহ'লে তেওঁ দলটোক জিন্দাবাদ নিদিয়ে। সেই গতিকে এইবিলাকো কংগ্ৰেছত চলি থাকে, এইবিলাকতো আৰু বাধা দিব নোৱাৰি। মানুহে প্ৰতি মনটো আৰু বুজি পালে, সেইকাৰণে কাৰ মনত কি আছে।